হেল্ল' ফ্ৰেণ্ড, মই আছোঁ এতিয়া মঙলৰ ৰাসত দিনতে আহিছোঁ। মই মানে দিনত কিবা কিবি কাম আছিলে, সেইকাৰণে দিনতে অলপ আহিছোঁ মঙলৰ ৰাসত। সন্মুখতে দুটা হাতী বনোৱা আছে মঙলৰ ৰাসত। আহিবৰ পৰিৱেশটো ভালে লাগিছে। ৰাতি অহা হোৱা নাই, দিনতে আহিছোঁ বাৰু। এয়া হ'ল মঙলৰ ৰাসৰ পৰিৱেশ। ৰাতি ভাল লগা হ'ব চাগে। অ' মাইনা কোনদিনৰ পৰা ষ্টাৰ্ট হৈছে ৰাস ইয়াতে? কালিৰ পৰা। কোন তাৰিখলৈকে চলিব গম পোৱা নে? 23 তাৰিখলৈকে। মঙলৰ ৰাসৰ ডিচিপ্লিনটো ভালে লাগিছে। ৰাতিলৈকে ধুনীয়াকৈ লাইটিং চাইটিং খুব ধুনীয়া হ'ব। আৰু চাওক মোৰ পিছফালৰ এয়া পৰিৱেশটো মঙলৰ ৰাসৰ। আৰু ৰাতিলৈকে ভাল লাগিব বাৰু। যাওঁ আৰু আমাৰ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানত আমাৰ প্ৰগ্ৰেম আছে 4 আঘোণ 20 নৱেম্বৰ। তাৰে কাৰণে কিবা এটা প্ৰগ্ৰেম আছে আজি আমাৰ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানত। আৰু তালৈকে গৈ আছোঁ এতিয়া। মঙলৰ ৰাসত এপাক ঘূৰিলোঁ। এতিয়া সন্ধিয়া হ'ব অলপ দেৰিকৈ। আৰু এতিয়া আবেলি হৈছে, অলপ দেৰিকৈ যাম। ধুনীয়াকৈ মঙলৰ ৰাসৰ পৰিৱেশটো চালোঁ। আৰু আমাৰ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰৰ যিটো ভিডিঅ' আছে সেইটো আপোনালোকে চাবলৈ নাপাহৰিব। গম পাব মা চন্দিকা মন্দিৰত কি প্ৰগ্ৰেম আছে, কি প্ৰগ্ৰেম নাই গোটেইখিনি। আৰু আহিবলৈ নাপাহৰিব 4 আঘোণ 20 নৱেম্বৰ। হেল্ল' ফ্ৰেণ্ড, এইটোৱে হ'ল বিখ্যাত শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থান। আন এটা ভিডিঅ' লৈ মই আছোঁ এতিয়া শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থান লকৰাইত। এই থানখনৰ শক্তি অপৰিসীম। আৰু এতিয়া মোৰ লগত আছে এই শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানৰ আৰু ছেক্ৰেটৰী খনীন্দ্ৰ দাদা। আৰু দাদাৰ মুখৰ পৰা আমাৰ যোনখন আহিবলগীয়া দ্বীপ নিৰ্বাপন অনুষ্ঠান আছে সেই অনুষ্ঠানখন এখন বিশাল অনুষ্ঠানখনৰ বিষয়ে সবিশেষ জানিম দাদাৰ মুখৰ পৰা। আহি আছে আৰু বেছিদিন নাই, সকলো খুব এক্সাইটেড হৈ আছে। আৰু দৰং জিলাৰ সকলো মানুহ এক্সাইটেড হৈ থাকে এই যোনখন আমাৰ অনুষ্ঠানত আহিবলৈ। আৰু এই অনুষ্ঠানখন এবাৰ বৃহৎ পৰ্যায়ত তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু এই অনুষ্ঠানৰ বিষয়ে কিছু কথা সবিশেষ গোটেইখিনি জানিম। দাদা কওকচোন, অনুষ্ঠানখনৰ বিষয়ে কেনেকুৱা ধৰণে আয়োজন কৰিছে, এবাৰ কি থাকিব গোটেইখিনি? জিন্তু, ধন্যবাদ। তুমি আমাৰ মাজত আহিছা, যোৱাবাৰো আহিছিলা। আমাৰ চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানৰ আমাৰ যি কাতিমহীয়া দ্বীপ নিৰ্বাপন আৰু মাহজোৰা পুথিপাঠৰ সামৰণি অনুষ্ঠানটো প্ৰতি বছৰে আমাৰ আঘোণ মাহৰ 4 তাৰিখে হয়। আৰু এইবাৰ ইংৰাজী তাৰিখটো হৈছে 20 নৱেম্বৰ আৰু বুধবাৰ হ'ব। দিনজোৰা কাৰ্যসূচী ৰাতিপুৱা 6 বজাৰ পৰা পিছদিনা ৰাতিপুৱালৈ অনুষ্ঠান চলিব আমাৰ এইবাৰ। আৰু এটা আয়তী নাম প্ৰতিযোগিতা থকা বুলি শুনিছোঁ। হয়, আয়তী নাম প্ৰতিযোগিতা আছে। আমাৰ যোৱাবাৰো হৈছিল দৰং ওদালগুৰি জিলা ভিত্তিত। এইবাৰ আমি দৰং ওদালগুৰি জিলা ভিত্তিতে আয়তী নাম প্ৰতিযোগিতা ৰাখিছোঁ। আৰু ৰাতি কি অনুষ্ঠান থাকিব দাদা? ৰাতি আমাৰ 7 বজাৰ পৰা অসমৰ দ্বিতীয় আগশাৰীৰ নাগাৰা নামৰ দলক আমি আমন্ত্ৰণ জনাইছোঁ। বজয়ন্তী নাথ তালুকদাৰ আৰু ৰাজশ্ৰী চহৰীয়া দেওমনৈ, এই দুটা দলে আমাৰ ৰাতি নাগাৰা নাম প্ৰদৰ্শন কৰিব। আৰু এটা কথা এটা সুধোঁ, মানে যিখিনি ভক্ত আহে আমাৰ ভক্তখিনি মানে দুপৰীয়াৰ টাইমত কিছুমানে কেঁচুৱা লৈ আহে, কিছুমানে মানে ভোকত আহে, তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকে? কৰিছোঁ। আমাৰ যেতিয়াৰ পৰা যাত্ৰীৰ সংখ্যাটো বাঢ়ি আহিল, যোৱা বছৰ আমাৰ প্ৰায় 3000 মানুহ আমাৰ যাত্ৰী আমাৰ উপস্থিত হৈছিল দুপৰীয়াৰ সময়ত। মানুহখিনি বহুত কষ্ট পায়। ৰাতিও তেওঁলোকে লঘোণে আহে, নাম পৰিৱেশন কৰে ইয়াতে। গতিকে মন্দিৰত যিখিনি মানুহ উপস্থিত হয় তেওঁলোকক আপ্যায়নৰ কাৰণে আমি যোৱাবাৰ চিন্তা কৰিছিলোঁ। গতিকে আমি এইবাৰো ঠিক তেনেকৈ মহাভোগৰ ব্যৱস্থা কৰিছোঁ। দুপৰীয়া আমি ভাত, নিৰামিষ ভাতৰ ব্যৱস্থা কৰিছোঁ দুপৰীয়াৰ কাৰণে আমাৰ। হয়, আৰু যোনখন দ্বীপ নিৰ্বাপন অনুষ্ঠান হৈ আছে এইখন কিমান বছৰ হ'বৰ কাৰণে? এইখন 1999 চনৰ পৰা আমাৰ আৰম্ভ হৈছিল। তাৰ আগতে আমাৰ পুথিপাঠটো চলি আছিল। কিন্তু 1999 চনত প্ৰথমবাৰ আমাৰ যি শলা নোমোৱা কাজ হয় দ্বীপ নিৰ্বাপন হৈছিল, খুলীয়া ভাওনাৰে আৰম্ভ হৈছিল। হৈ আজি এইটো পৰ্যায় পাইছে। হয়, আৰু এই যোনটো আপোনালোকৰ 4 আঘোণ এইটো কাটা তাৰিখ নেকি?
আমাৰ প্ৰতি বছৰে 4 তাৰিখতে হয়। আমাৰ সদস্য সংখ্যা কমিছিল, প্ৰথমতে কম আছিল। আমাৰ যিকেইঘৰ সদস্য আছিল প্ৰত্যেকে এদিনকৈ মানে এই শৰাই আগবঢ়াইছিল। বঢ়াই আমাৰ 4 তাৰিখটো আমাৰ শেষৰটো দিন আছিল। সেইদিনা ৰাইজে আমি কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই 4 তাৰিখটো আমাৰ নিৰ্ধাৰণ কৰা হ'ল, 4 তাৰিখটো। এতিয়া আমাৰ প্ৰতি বছৰে কাজখন 4 তাৰিখতে হয়। আমাৰ ইংৰাজী তাৰিখটো সলনি হয়, কিন্তু অসমীয়া তাৰিখটো আমি 4 ৰাখোঁ। হয়। আৰু ইতিমধ্যে দান বৰঙণি আপোনালোকে কিবা লাভ কৰিছেনে? মানে কেনেকুৱা ধৰণৰ দান বৰঙণি এতিয়ালৈকে লাভ কৰিছে, বা যদি কোনোবা ভক্তই দান বৰঙণি দিব খোজে তেতিয়াহ'লে কেনেকৈ ধৰণৰ যোগাযোগ কৰিব লাগিব আপোনালোকৰ লগত? দান বৰঙণিৰ ক্ষেত্ৰত আমাৰ পৰম্পৰাগতভাৱে আমাৰ নাগাৰ নাম চলি আহিছে, সেইটো আমাৰ দানত আছে। 32 মানলৈ আমাৰ নাগাৰ নাম ইতিমধ্যে আমাৰ হেৰি হৈ আছে, দানত আহি আছে। তাৰ উপৰি আমাৰ দানত আমাৰ কি আহিছে, এইবাৰ ধৰক যি আয়তী নামৰ প্ৰতিযোগিতা থাকিব, তাৰ পুৰস্কাৰকেইটা আমাৰ দানত আহিছে। বা যি আমাৰ ক্ষেত্ৰখন আছে, ক্ষেত্ৰখন দানত আহিছে। তাৰ উপৰি যি তোৰণ থাকিব, তোৰণ দানত আহিছে। তাৰ উপৰিও দাতাসকলে আমাক ভোগ, যি আমাৰ পায়সৰ ব্যৱস্থা হয় ভোগ হিচাপে, সেই ভোগ আমাক দান কৰিছে। কেইবাটাও ভোগ ইতিমধ্যে দান উঠিছে। আৰু যি মহাভোগ হ'ব আমাৰ দুপৰীয়াৰ ৰাইজৰ কাৰণে মহাভোগৰ ব্যৱস্থা কৰিছোঁ। তাৰ কাৰণে যথেষ্টখিনি আমাৰ দাইল, চাউল, মিঠাতেল এনেকৈ উঠিছে। আৰু আমাৰ এজন বিশেষ ব্যক্তি, আমাৰ সদস্য গুৱাহাটী নিবাসী জগজিৎ বেজবৰুৱা, তেখেতে আমাক 2 টন পাচলি দিম বুলি কৈছে আমাক ইতিমধ্যে। আৰু মহাভোগৰ কাৰণে যদি কিবা দিব লাগে তেতিয়াহ'লে কেনেধৰণে আপোনালোকৰ লগত যোগাযোগ কৰিব লাগিব? মহাভোগত আমাৰ মহাভোগ বুলি ক'লে আমাৰ দুপৰীয়াৰ যি আহাৰ ব্যৱস্থা কৰিছোঁ সেইটোৱে মহাভোগ আমাৰ। তাৰ কাৰণে কোনোবাই যদি চাউল আগবঢ়ায়, চাউল, দাইল, মিঠাতেল বা পাচলি এনেকুৱা যি ইচ্ছা দিব পাৰে, আমাৰ লগত যোগাযোগ কৰিলে হ'ল। মানে কোনোবাই যদি বিচাৰে বোলে পুঠি অলপ চাই ধুনীয়াকৈ মানুহখিনিক মাহ প্ৰসাদ অলপ খুৱাওঁ, এখন শৰাইও আগবঢ়া, তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি আপোনালোকৰ হাতত? তেনেকুৱা আছে। আমাৰ মন্দিৰত বাহিৰৰ পৰা বহুত যাত্ৰীয়ে মানে তেনেকুৱা এটা অনুষ্ঠান কৰিব বিচাৰি থাকে। এইবাৰ আমি সুবিধাৰ কাৰণে আঘোণৰ 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখটো আমি খালী ৰাখিছোঁ। যদি কোনোবা সদায় ব্যক্তিয়ে ভাবে যে আমি মন্দিৰত এই দিনকেইটাত চাকি বা পুথিপাঠ শৰাই আগবঢ়াম, নিশ্চয় পাৰিব আমাৰ লগত যোগাযোগ কৰিলে। আমি বৰ্তমান খোলা ৰাখিছোঁ এইটো। হয়। আৰু সদৌ আপোনালোকে মানে অসমবাসী ৰাইজক বা দৰংবাসী ৰাইজক কি বুলি আমন্ত্ৰণ জনাব? চন্দিকা মন্দিৰৰ মাহাত্য বুলি ক'লে তেখেতৰ মাহাত্য একে আষাৰে কোৱাটো সম্ভৱ নহয়। তেখেতে সকলোকে নিশ্চয়কৈ তেওঁৰ ধৰণে সহায় কৰি আছে। কিন্তু আমাৰ ইয়াতে এটা প্ৰচলিত আছে কি, দেৱী মাক যিয়ে মানে প্ৰাৰ্থনা কৰে একান্ত মনে, তেওঁ মানে বিচৰা ফল পাই আহিছে। ঠিক তেনেকৈ আমাৰ ক'ব লাগিব, যিসকলে আমাৰ নিসন্তান দম্পতি আছে বা হেৰি হয়, তেওঁলোকে মানৱ সন্তানে ইয়াতে হেৰি কৰিলে পায়, এইটো কয় পুত্ৰ সন্তান বা যি সন্তান পায় আৰু তেনেকুৱা এটা হেৰি আমাৰ মানে মুখে মুখে চলি আহিছে। আৰু চাকৰি, ব্যৱসায় বাণিজ্য এইবিলাকতো সাফল্য লাভ কৰে বুলি আমাৰ মানে বিশ্বাস আছে। হয়। আৰু এইবেলি মানে আপোনালোকে কিমানখিনি ভক্তক আদৰিবলৈ সাজু হৈছে? আমি এইবাৰ 5000 ভক্তৰ কাৰণে সাজু হৈছোঁ। মানে অকল মহাভোগ খোৱাৰ কাৰণে 5000। আৰু যোৱা বছৰো মই আহিছিলোঁ, যোৱা বছৰ প্ৰায় 15,000 মানুহ দেখিছোঁ। মানে মহাভোগ কিছুমানে খাইছে, কিছুমানে খোৱা নাই, কিন্তু 15,000 ভক্তৰ এটা সমাগম দেখিছিলোঁ। এইবাৰ মানে কিমানমান ভক্তক আদৰিবলৈ আপোনালোকে সাজু? মহাভোগটো বাৰু 5000 মানুহ বা 6000 মানুহ খাব, সেইটো গমেই পালোঁ। মহাভোগটো আমাৰ নিৰ্দিষ্ট এটা সময়ত চলিব। আমাৰ ধৰক দুপৰীয়া 12 বজাৰ পৰা আমাৰ 4 বজামানলৈ আমাৰ মহাভোগটো চলিব। কিন্তু ৰাতিপুৱা 5 বজাৰ পৰা দৰ্শনাৰ্থী ইয়াতে আহে, গতিকে গোটেইখিনি দৰ্শনাৰ্থীয়ে মহাভোগ নাখায়। তেনেকৈ যদি আমি চাওঁ, ৰাতি 3 বজালৈ আমাৰ মানে যাত্ৰী থাকে, তেনেকৈ আমাৰ 15,000 20,000 দৰ্শনাৰ্থী দিনটোত হৈ যায়। গতিকে আমাৰ দিনত 5000 আমাৰ এটা সময়ৰ কাৰণে 5000 আমি ধৰিছোঁ, অকল মানে দুপৰীয়া আহাৰটোৰ কাৰণে। কিন্তু আমি ভাবিছোঁ 20,000 মান দৰ্শনাৰ্থী হ'ব আমাৰ মন্দিৰত। হয়। আৰু এটা কথা যদি চিপাঝাৰৰ পৰা ইয়ালৈকে আহিব লাগে, অলপ হেৰিটো ৰুট মেপটো অলপমান জনাই দিয়ক। আৰু যদি কলেজ চকৰ আহিব লাগে, আৰু যদি আপোনালোকে আহিব মানে যোনটো কথামৰা বুলি কয়, কথামৰাৰ পৰা আহিব লাগে, আৰু যদি ডুমুনি চকীৰ পৰা আহিব লাগে, অলপমান ৰুট মেপটো কৈ দিয়ক আৰু ডিষ্টেঞ্চ কৈ দিয়ক। চিপাঝাৰ কলেজ চক হৈ আহিলে আমাৰ যিটো ননৈ মথাউৰি আছে, ননৈ পশ্চিম পাৰৰ মথাউৰিতে প্ৰায় 1 কিলোমিটাৰ উত্তৰে আহিব লাগিব। আৰু যদি কথামৰা দিশেৰে আহে তেওঁলোকে ননৈ মথাউৰি পশ্চিম মথাউৰিৰে 1 কিলোমিটাৰ ভিতৰত সোমাই আহিলে হ'ল। আৰু যদি ডুমুনি চকীৰ পৰা আহে, ডুমুনি চকীৰ পৰা আহিলে তেওঁলোকে গোপালপুৰ PW ৰাস্তাৰ পৰা 1 কিলোমিটাৰ পূবে আহিব লাগিব তেওঁলোকে। আৰু আমি ডাইৰেকশ্যনৰ ব্যৱস্থা কৰিম তাতে চন্দিকা মন্দিৰলৈ বুলি, আহিব পাৰিব, নিশ্চয় আহিব পাৰিব। আপোনাৰ দৰ্শনাৰ্থীৰ কাৰণে কেইটা বজাৰ পৰা আপোনালোকে দুৱাৰ মুকলি কৰি দিব সেইদিনা, মানে 4 আঘোণ 20 নৱেম্বৰ তাৰিখে? আমাৰ ৰাতিপুৱা 5 বজাতে আমাৰ দৰ্শনাৰ্থীৰ কাৰণে খোলা থাকিব দুৱাৰ। আৰু এইবাৰ আমি নতুনকৈ কি কৰিছোঁ, মন্দিৰৰ ভিতৰত চাকি দিয়াটো অসম্ভৱ। যোৱাবাৰ আমাৰ মন্দিৰৰ ভিতৰত চাকি দিয়া হৈছিল, কিন্তু দৰ্শনাৰ্থীখিনি মানে
বহুত কষ্ট পায় চাকৰি দিবৰ কাৰণে বহুত দৰকাৰ যিহেতু হয় এইবাৰ আমি বাহিৰত ব্যৱস্থা কৰিম বুলি ভাবিছোঁ আৰু নৈবদ্য দিবৰ কাৰণে আমি কুপনৰ ব্যৱস্থা কৰিম যাতে গোটেইখিনি মানুহে ঘৰলৈ এটা নৈবদ্যৰ টোপোলা লৈ যাব পাৰে অলপ মাৰ প্ৰসাদ লৈ যাব পাৰে তাৰ ব্যৱস্থা ৰাখিছোঁ এইবাৰ বিচাৰিছোঁ আৰু আপুনি কথাখিনি ইমান ধুনীয়াকৈ জনাল তাৰ বাবে ধন্যবাদ ধন্যবাদ জিন্তু আৰু মোৰ লগত আছে ধৰ্মেশ্বৰ ডেকা হয় জিন্তু তোমাক ধন্যবাদ জনাইছোঁ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰৰ এই খবৰখিনি আমাৰ গোটেই অসমবাসীক জনোৱাৰ কাৰণে আচলতে আমাৰ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত প্ৰায় কামৰূপ সীমাতে বুলি ক'ব পাৰি তাৰ পৰা মোটামুটি 1.5 কিলোমিটাৰমান পূবত ইয়াৰ মাহাত্ম্য যথেষ্ট ইতিমধ্যে আমাৰ ছেক্ৰেটাৰীয়ে কৈছে বিশেষকৈ যিসকল সন্তানহীন দম্পতি বা পুত্ৰ কামনা কৰা যিসকল দম্পতি থাকে তেওঁলোকৰ কাৰণে ইতিমধ্যে তেওঁলোকে যথেষ্ট ফলাফল পাইছে আৰু তেওঁলোকে যদি শুদ্ধ মনে আহি পেলাই ইয়াতে এখন শৰাই আগবঢ়ায় তেওঁলোকৰ নিশ্চয় মনৰ আশা পূৰ্ণ হ'ব আৰু অন্যান্য চাকৰি বাকৰি বা অন্য দিশতো মা চন্দিকাই যথেষ্ট সহায় কৰিছে আৰু ইয়াৰ ফল পাই এতিয়ালৈকে প্ৰায় 15-20 হাজাৰ মানুহৰ সমাগম হয় আগতেতো ইয়াৰ প্ৰসাৰটো কম আছিল এতিয়া যথেষ্ট হৈছে এইখিনি এটা হেৰি আৰু সকলোৱে আধ্যাত্মিক দিশেৰে এই মাহটো পুথিপাঠ কৰে ইয়াত বিভিন্ন ধৰ্মপ্ৰাণ লোক গোটেই বছৰটোৱে জুৰি আহে সেইকাৰণে আমাৰ এখন উল্লেখযোগ্য স্থান আৰু ধন্যবাদ আপোনালোকৰ অনুষ্ঠানখন আৰু ধুনীয়া হওক আটক ধুনীয়া হওক জাকত জিলিকা হওক আপোনালোকে ইমান ধুনীয়া কথাখিনি জনালে আৰু মই আছোঁ এতিয়া মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানৰ ভিতৰত আৰু খুব ধুনীয়া কথাখিনি জানিলোঁ আমাৰ যোনজন ছেক্ৰেটাৰী দাদা আছে ফণীন্দ্ৰ বেজবৰুৱাৰ পৰা আৰু লগতে ধৰ্মেশ্বৰ ডেকা দাদাৰ পৰা আৰু গোটেইখিনি জানি বহুত বেছি ভাল লাগিলে আপোনালোকৰ প্ৰস্তুতি আৰম্ভণি কৰক আৰু মই আছোঁ ধুনীয়াকৈ গোটেইখিনি প্ৰস্তুতি মই আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাব মোৰ চেনেলত আপোনালোকক এক্সক্লুচিভলি দেখা পাব গোটেইখিনি প্ৰস্তুতি আৰু কি অনুষ্ঠান হয় A to Z গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আৰু যোৱা বছৰ মোৰ প্ৰতিটো ভিডিঅ'তে আপোনালোকে বহুত বেছি মৰম দিছে মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানক আপোনালোকে শ্বেয়াৰ কৰক এই মন্দিৰটোৰ গোটেই মাহাত্ম্য যিখিনি আছে মন্দিৰটোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আৰু মানুহ উপকৃত হয় আৰু হাজাৰ হাজাৰ মানুহ উপকৃত হয় যিখিনি মানুহ কষ্টত আছে যিখিনি মানুহ নিঃসন্তান দম্পতি যিখিনি মানুহ চাকৰিৰ কাৰণে আশা কৰি আছে আৰু যিখিনি মানুহে কোনোবা জীৱনসংগীৰ কাৰণে আশা কৰি আছে মানে ভাবি আছে মনত সকলো আহক এটা চাকি বন্তি আগবঢ়াওক শৰাই এখন আগবঢ়াওক সকলোৰে মনৰ আশা পূৰণ হওক আৰু এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম চন্দিকা মন্দিৰৰ ভিডিঅ' মই দিয়াই আছোঁ আপলোড আকৌ দিম গোটেই অনুষ্ঠানখন দেখুৱাব ট্ৰাই কৰিম যোৱা বছৰ বহু হাজাৰ মানুহ হৈছিলে যোৱা বছৰ প্ৰায় 12,000 মানুহ হৈছিলে আপোনালোকে মোৰ ভিডিঅ'ত দেখিছিলে এইবেলি দেখিব আৰু এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ আৰু সকলোকে লগ পাম